এই মুহূৰ্তত মই বৰ্তমান উপস্থিত আছো উত্তৰ গুৱাহাটীৰ ডেকাবাৰীত আৰু এই অঞ্চলতে এটা পিৰামিড আকৃতিৰ প্ৰাৰ্থনা গৃহ নিৰ্মাণ কৰা হৈছিলে আৰু আজি এই প্ৰাৰ্থনা গৃহটো আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব। ৰাজ্যৰ ৰাজ্যপাল ইয়াতে আহিব আৰু তেখেতে আনুষ্ঠানিকভাৱে এই প্ৰাৰ্থনা গৃহটো মুকলি কৰিব। আৰু মই দেখুৱাবলৈ যত্ন কৰিছো, কেমেৰা পাৰ্চন গোপাল ঠাকুৰীয়াই দেখুৱাইছে এটা পিৰামিড আকাৰৰ প্ৰাৰ্থনা গৃহ। আৰু পিৰামিড বুলি ক'লে আপুনি ইজিপ্তলৈ যাব লাগিব, কিন্তু এতিয়া আপুনি ইজিপ্তলৈ যোৱাৰ কোনো প্ৰয়োজন নাই। উত্তৰ গুৱাহাটীত এনেধৰণে নিৰ্মাণ কৰা হৈছে এটা প্ৰাৰ্থনা গৃহ, এটা সুন্দৰ এটা প্ৰাৰ্থনা গৃহ। অতি বিজ্ঞানসন্মতভাৱে এই প্ৰাৰ্থনা গৃহটো নিৰ্মাণ কৰা হৈছে আৰু প্ৰজাপিতা ব্ৰহ্মকুমাৰীৰ লোকসকলে এই প্ৰাৰ্থনা গৃহটো নিৰ্মাণ কৰিছে আৰু আজি এই প্ৰাৰ্থনা গৃহ আনুষ্ঠানিকভাৱে মুকলি কৰিব। আৰু প্ৰায় দুবছৰীয়া এটা পৰিকল্পনা আছিলে আৰু দুবছৰৰ পিছত এনেধৰণে প্ৰাৰ্থনা গৃহটো যিহেতু সম্পূৰ্ণ হ'ল আৰু আজি ৰাজ্যৰ ৰাজ্যপাল ইয়ালৈ আহিব আৰু তেখেতে আনুষ্ঠানিকভাৱে এই প্ৰাৰ্থনা গৃহ মুকলি কৰিব। এই সুন্দৰ পৰিৱেশ মই দেখুৱাইছো আৰু যিসকল প্ৰজাপিতা ব্ৰহ্মকুমাৰীৰ লগত জড়িত এখেতসকল ইতিমধ্যে ইয়াতে অতি উৎসাহেৰে ইয়াত অংশ লৈছে। মই কথা পাতিবলৈ যত্ন কৰিম। কেই বজাত আহিব? গভৰ্ণৰ চাহাব 11টা বা 12টাৰ ভিতৰত আহিম বুলি কৈছে আৰু এইটো আজি তেওঁৰ দ্বাৰাই মাননীয় গভৰ্ণৰ ডাঙৰীয়া লক্ষ্মণ প্ৰসাদ আচাৰ্যজী এইটো মানে উদ্বোধন কৰিব। আজি 11টা বা 12টাৰ ভিতৰত তেওঁ আহি পাম বুলি কৈছে। গতিকে যেতিয়া এইটো উদ্বোধন কৰিব তেতিয়া সকলো ৰাইজৰ কাৰণে এইটো মুকলি হৈ যাব। সকলো ধৰণৰ মানুহে ইয়াতে আহি মেডিটেশ্যনৰ অনুভৱ কৰিব পাৰিব আৰু পিৰামিডৰ অনুভৱটো বিশেষ কৰি আকৰ্ষণীয় হ'ব আৰু ইয়াতে চাইলেন্সৰ বিশেষকে অনুভূতি হ'ব। আৰু এইটো মানে এনেকুৱা ধৰণৰ আছে, ইয়াৰ আকৃতিটো গমেই পাইছে, ত্ৰিভুজ আকাৰৰ 4টা ৱাল থকা হেৰি আছে। এইটো ইয়াতে আহি সকলোৱে ডিপ ফিলিং কৰিব আৰু গোটেই অসমৰ পৰাই নহয়, নৰ্থ ইষ্টৰ পৰা গোটেই মেক্সিমাম মানুহ আহিছে আজি। আৰু কিছুমানে আজি এইটো গভৰ্ণৰ চাহাব আহিম বুলি কোৱা কাৰণে মানে উৎসাহিত হৈ আমাৰ চব একত্ৰিত হৈছে। এতিয়া আৰু অহা যোৱা আৰম্ভ হৈ গৈছে আৰু যিবিলাক আহিছে দূৰৰ পৰা। যিহেতু আপোনালোকে এটা অত্যাধুনিক আৰু সম্পূৰ্ণ বিজ্ঞানসন্মতভাৱে এটা প্ৰাৰ্থনা গৃহ নিৰ্মাণ কৰিছে আৰু এটা ইজিপ্তৰ পিৰামিড আকাৰত আপোনালোকে নিৰ্মাণ কৰিছে, এই যে ধাৰণাটো এই পিৰামিড আকাৰত যে প্ৰাৰ্থনা গৃহ নিৰ্মাণ কৰিছে, ইয়াৰ কিবা বিশেষ কাৰণ আছে নেকি? এনে পিৰামিডৰ কথাটো জানেই চবেই, পিৰামিডত মানে ডিপ চাইলেন্সৰ মানে ফিলিং হয়, সেইটো কাৰণে সেই পিৰামিড আকাৰত বনোৱা গৈছে। আৰু ইয়াতে যোনে একবাৰ সোমাই চাব ভিতৰত যোগ কৰাৰ কাৰণে তেওঁ এইটো বিশেষ ভাল পাব আৰু সেইটো কাৰণে এইটো পিৰামিড আকাৰত হেৰি কৰা গৈছে। কাৰণ কিমান ভক্ত ইয়াতে যোগাসন কৰিব পাৰিব? ভিতৰত মানে 130জন মান 130-140 জন মান বহিব পাৰিব আৰু আৰামছে বহি ইয়াতে মেডিটেশ্যন যুগৰ মানে লাভ কৰিব পাৰিব। মেডিটেশ্যন যিটো পাৰ্চনেল ডেভেলপমেণ্ট হয় এইটো ইয়াতে লাভ কৰিব পাৰিব। নিশ্চিতভাৱে প্ৰায় 130 জন ভক্ত ইয়াতে প্ৰাৰ্থনা গৃহত প্ৰাৰ্থনা গ্ৰহণ কৰিব পাৰিব। এক সুন্দৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অগণন ভক্ত আহিছে। মই কথা পাতিবলৈ যত্ন কৰিম। বাইদেউ ক'ৰ পৰা আহিছে? আমি গহপুৰৰ পৰা আহিছো, শোণিতপুৰ জিলা গহপুৰ। হয়। কিমানজন আহিছে? আমি 10 জন আহিছো। কেনেকুৱা লাগিছে এটা পিৰামিড আকাৰৰ প্ৰাৰ্থনা গৃহ? বহুত ভাল লাগিছে, নিজকে বহুত ধন্য মানিছো। আজি ইমান এটা ভাল বস্তু আমি দেখিবলৈ পাইছো, বিশেষকে আমাৰ নৰ্থ ইষ্টত নোহোৱা এটা বস্তু, গতিকে আমি বহুত খুশি অনুভৱ কৰিছো। বাইদেউ কেনেকুৱা লাগিছে? খুব ভাল লাগিছে, কাৰণ আমি সকলো ঈশ্বৰীয় বিশ্ববিদ্যালয় আৰু ইয়াত ছেকেণ্ড মধুবনৰ দৰে হবলৈ গৈ আছে। গতিকে আমি বহুত মানে নিজকে ধন্য মানিছো আজি এই অনুষ্ঠানটোলৈ আহিবলৈ পাই। বাইদেউ কেনেকুৱা লাগিছে ইয়ালৈ? ভাল লাগিছে, বহুত ফূৰ্তি লাগিছে, আনন্দ, খুব শান্তি। ক'ৰ পৰা আহিছে? গহপুৰ। বাইদেউ কেনেকুৱা লাগিছে? ভাল লাগিছে, বহুত ভাল লাগিছে, আনন্দ লাগিছে। প্ৰাৰ্থনা গৃহটো কেনেকুৱা লাগিছে? বহুত বঢ়িয়া লাগিছে, ভাল লাগিছে। কেনেকুৱা লাগিছে প্ৰাৰ্থনা গৃহ? বহুত ভাল। ইয়াতকৈ চাবলৈ আৰু বেলেগ। ক'ৰ পৰা আহিছে আপুনি? আমি গহপুৰ পৰা। নিশ্চিতভাৱে এটা সুন্দৰ প্ৰাৰ্থনা গৃহ সকলোৱে সুখ অনুভৱ কৰিছে। বাইদেউ কি ক'ব এই মুহূৰ্তত? আজি বহুত খুশিৰ দিন। আমি 2 বছৰ ধৰি অপেক্ষা কৰি আছিলো আৰু সেই মুহূৰ্ততে আজি আহি পালে। আমাৰ মাননীয় গভৰ্ণৰ চাহাব আহিব, অপেনিং কৰিব। আমি সকলোৱে অপেক্ষা কৰি আছো আৰু মই সকলো যিমান ধৰ্ম আছে, সকলো ধৰ্ম অৱলম্বী বা যিসকল মানুহে ইয়াতে অহা নাই তেওঁলোকক মই আহ্বান জনাইছো, নিমন্ত্ৰণ জনাইছো যে ইয়াতে আহি কমচে কম আধা ঘন্টা বা 15 মিনিট আহি মেডিটেশ্যন যাতে কৰে। ইয়াত এইটো নহয় যে বেলেগ ধৰ্ম মানুহ আহিব নোৱাৰিব বা অন্য আহিব নোৱাৰিব, সেইটো নাই। আমাৰ এই প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয় এখন আধ্যাত্মিক শিক্ষা অনুষ্ঠান হয়। শিক্ষা অনুষ্ঠানত যেনেকে সকলো ধৰ্ম জাতিৰ মানুহে
যায় ঠিক তেনেধৰণে ইয়াতেও আহি এই অনুষ্ঠানটো অংশগ্ৰহণ কৰিব পাৰিব বা নিশ্চিতভাৱে আৰু এনেধৰণে যিহেতু আজি এই প্ৰাৰ্থনা গৃহটো আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব ৰাজ্যৰ ৰাজ্যপাল ইয়ালৈ আহিব তাৰপিছতে ইয়াতে যিসকল প্ৰজাপিতা ব্ৰহ্মকুমাৰীৰ লগত জড়িত লোক সকলোৱে এনেধৰণে আনন্দ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে